Good morning from Haflong. Time hoise 8:15 আৰু এতিয়া আমি হাফলঙৰ হোটেলত আছো বৰ্তমান। Hey, hello guys. See? আগৰ ব্লগটো কালিৰ ব্লগটো এয়া আপলোডিং হৈ আছে। আপোনালোকে হয়তো এতিয়া ব্লগটো চাবলৈ পাইছেই চাগে। হেৰি ব্লগটো কেনেকুৱা লাগিলে কমেণ্টত জনাব। বাকী আমাৰ এতিয়া ব্ৰেকফাষ্ট ৰেডি হৈ গৈছে। এই ৰুমটো ডাইনিং ৰুম। ব্ৰেকফাষ্টটো কৰি লৈ আমি অলপ হয়তো জাতিংগা ফালে যাব পাৰোঁ, নাযাবও পাৰোঁ, বাট চাই লওঁ। তাৰপিছত চব ইয়াতে হাফলঙত অকণমান ঘূৰাৰ পিছত আমি গৈ আছোঁ উমৰাংচু। আৰু উমৰাংচুটো আপোনালোকে জানেই যে উমৰাংচুৰ বিউটিয়ে কেনেকুৱা। দিয়ক চাই থাকক। তো গাইজ আমাৰ ব্ৰেকফাষ্ট ৰেডি হৈ গৈছে। ব্ৰেকফাষ্টত কি আছে সেইটো চাওঁগে ৰ'ব। এইটো কি হয়? চাহ, কৰ্ণফ্লেক্স, ব্ৰেড, পোহা, পুৰি, বুট দাইল আৰু এগ বইল। বঢ়িয়া। এতিয়া চবেই খাই আছে। ব্ৰেকফাষ্টটো কৰি লওঁ দেই। ব্ৰেকফাষ্ট লৈ ল'লোঁ, 2টা বইল কণী ল'লোঁ, তাৰপিছত বুট দাইল ল'লোঁ, পোহা ল'লোঁ আৰু পুৰি লৈছোঁ। আৰু অলপ ল'ম চাগে, খালি ব্ৰেকফাষ্টটো বহুত বেছি হেভি নকৰোঁ। ঠিক আছে, খাই লওঁ। চ' হৈ গ'ল আমাৰ চেক আউট। এতিয়া ওলাইছোঁ বেগ লৈ। এতিয়া আমি যাম উমৰাংচু। বেগকেইটা ভৰাই লওঁ গাড়ীত। ঐ ডিকিটো খুলি দিয়া। ব'লক এতিয়া হোটেলৰ পৰা ওলাওঁ আৰু গৈ থাকোঁ। আমি গৈ আছিলোঁ, তাতে এটা ভিউ পইণ্ট এটা দেখিলোঁ। এনেই ৰৈছোঁ আৰু অকণমান, গৈ থাকিম আৰু উমৰাংচু ফালে। জাতিংগা যোৱা নহ'ব, জাতিংগা চাবলৈ একো নাই, অকল ভিউ পইণ্ট এটা আছে। বাকী চৰাইটো এইটো ছিজনত চৰাই নাথাকে। চ' এইটো ভিউ পইণ্টৰ পৰা আপোনালোকে ভিউটো চাওক। চি দ্য ভিউ, কি সুন্দৰ ভিউ। চাওক পাহাৰৰ এইটোৱে মজা আৰু পাহাৰৰ মজাটোৱে এইটো। এটা ওখ জেগা এটালৈ গৈ পেলাই চাই দিলে যিটো ভিউ পায় ন, মই কৈছো নহয়, মন মোহি যায়, মজা লাগে মুঠতে। চাওক কি সুন্দৰ। চাওক কি ঘৰবোৰ চাওক। নে চালো আৰু ভিউ পইণ্টটো এইটো। ব'লক এতিয়া গৈ থাকোঁ আৰু লেটছ কণ্টিনিউ দ্য জাৰ্ণি টু উমৰাংচু।
উমৰাংচু আমি ব্ৰিজ এখন পাইছো এখন ব্ৰিজ এইখন ৰিভাৰ কি ৰিভাৰ এখন দায়াং দায়াং ৰিভাৰ দায়াং আৰু এখন ব্ৰিজ প্ৰথম মাউণ্টেইন ব্ৰিজ এখন পাইছো হেৰি এই হাফলঙত এতিয়া So হাফলঙৰ পৰা উমৰাংচু যোৱা ৰাস্তাটো মানে আপোনাৰ দুটা মানে মেইনলি মানে মেজৰ ৰাস্তা দুটা আছে এটা হৈছে আপুনি আকৌ হে আমি যে আহিছিলো কালি জাতিংগা হৈ পেলাই মাইবাং হৈ লামডিং হৈ হোজাই হৈ উমৰাংচু যাব পাৰে যেটো ভাল ৰাস্তা আৰু ফ'ৰ লেন পায় সেইটো ৰাস্তাত আৰু এতিয়া আমি যেটো ৰাস্তা আহি আছো হেটো তাতকে ছুটি হয় হেটো বহুত বেছি দীঘল হয় এটো খালি এপ্ৰক্স আপোনাৰ হাফলঙৰ পৰা উমৰাংচু লৈকে 120 কিলোমিটাৰছ মান হয় আৰু প্ৰায় গুগল মেপছৰ মতে 4 ঘণ্টা মান দেখায় আৰু হা আৰু ৰাস্তাটো মানে এনেকুৱা আপোনাৰ গছ হাবি পাহাৰ আৰু এই এনেকুৱা ৰাস্তা এটা এনেকৈ গৈ থাকিব আপোনাৰ 100 কিলোমিটাৰছ একো দোকান চোকান নাপায় সো হাফলঙৰ পৰা উমৰাংচু নহলবা উমৰাংচুৰ পৰা হাফলং যেতিয়া আপোনালোক গৈ থাকিব বা আহি থাকিব তেতিয়া লগতে পানী আৰু খোৱা বস্তু কিবা কিবি লগত লৈ থব লাগে যাতে একো প্ৰবলেম নহয় আৰু হেৰি বেলেগ কিবা ইমাৰ্জেন্সি কাৰণেও একদম মানে ৰেডি হৈ থাকিব লাগে আৰু যিকোনো ধৰণৰ বস্তু ৰেডি ৰাখিব লাগে মানে লগতে ফাৰ্ষ্ট এড কিট হৈ গ'ল বা তেনেকুৱা আৰু কিবা বা কাৰোবাৰ গা বেয়া লাগিব পাৰে তো সেইটোৱে আৰু তো চাই থাকক আৰু আমি গৈ আছো এইটো ৰাস্তাইদি আয়ো ৰাস্তা চাওক গাইজ ৰাস্তা চাওক গোটেই ঘটালি আনিছে ৰাস্তা এনেকুৱাই যদি আৰু 90 কিলোমিটাৰ হ'বলৈ হয় এনেকে হলেতো নহব নহয় ন গোটেই ৰাস্তা মানে এনেকুৱাই ভাইব্ৰেশ্যন দিছে ফুল বডি মাছাজ হৈ গৈছে ফুল বডি মাছাজ ৰাস্তা হে প্ৰভু ৰক্ষা কৰা আয়ো ৰাস্তা ভগা গোটেই ভগা ৰাস্তা আয়ো বলা আয়ো ৰাস্তা হে কেনেকুৱা হলো ইয়াৰ গাতে গাত ও ভাই সাহাব ও ৰাস্তা বেয়া গা বিষাই দিছে পাহাৰ আকৌ ৰাস্তা বেয়া গাত ভাগা গোটেই ভাই সাহাব ভাই সাহাব মাই গড ডেঞ্জাৰাছ ৰাস্তা ফুল অন এডভেঞ্চাৰ অলপ বেছি এডভেঞ্চাৰ হৈছে আৰু আয়ো এনেকুৱা ৰাস্তা হ'ব বুলি মই ভবা নাছিলো দেই বোলে ৰাস্তাত কিবা গছ পৰিছিলে নেকি চাগে जेसीबी अतराया है दे यार क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ ओह नो सॉरी अच्छा नहीं मैं अंधा नहीं हूँ देख सकता हूँ ইয়াতে জেগা এটা পাইছো জেগা এটা ৰৈছো এতিয়াও 70 কিলোমিটাৰ বাকি আছে কিন্তু ইয়াতে ভিউ পইণ্ট এটা আছে এইটো গুঞ্জুং বুলি কয় জেগাটোৰ নাম গুঞ্জুং ভিউ পইণ্ট আৰু এতিয়ালৈকে যিমানকেইটা ভিউ পইণ্টৰ ৰলো ন আল্টিমেট মানে মই কৈছো নহয় ইয়াতে এটা হেৰি এনেকুৱা ৱাটচ টাৱাৰ নিচিনা এটা আছে আৰু ইয়াৰ পৰা ভিউটো চাওক না কি ধুনীয়া Just see the view, guys. Ki guli.
কি চালিয়াও अल्टीमेट व्यू अल्टीमेट माने मैं কৈছো না अल्टीमेट दिल खुश कर देता दिमाग हसाओ दिस इज असम अल्टीमेट साउकना रे व्यू साउकना यो माय गॉड आया बहुत चालो व्यू पॉइंट बहुत रोड या गरम उठी गल पूरा बोलो बोलो बहुत गरम पूरा एसी लगा दिसो एसी एसी दिया एडो हेरी आमी हे ठेक रास्ता दि आही 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 অলপ এনেকা বহল রাস্তা পাইছো পুরা কমপ্লিট হোৱা নাই যদি আন্ডাৰ কনস্ট্ৰাকচন নিচিনা চলি হৈ আছে এতিয়া কিন্তু এই ৰাস্তাটো বহল হৈছে আৰু এই ৰাস্তা বনি আছে আৰু কেবছৰ মানৰ পিছত হয়তো এই ৰাস্তাটো কমপ্লিট হৈ যাব আৰু ধুনিয়া হ'ব আহি ওলাছে আৰু মাজে মাজে ঢেৰ কনস্ট্ৰাকচন নিচিনা জায়গা পাই আইছো সো যদি কনস্ট্ৰাকচন হৈ যায় কমপ্লিট এতিয়া হাফলঙৰ পৰা উমৰাংচু যাবলৈ বহুত ভাল হ'ব কিন্তু আমাৰ এটা বহুত দিগদাৰ হৈছে গোটেই ৰাস্তা বেয়া একদম ঘাট 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 ঘাটকে গৈ আছো আমিতো ভাবিছিলো 100 কিলোমিটাৰ ইয়াত দেখাইছে আৰু 4 ঘণ্টা আপুনি এতিয়া গম পাইছো কেলে 4 ঘণ্টা দেখাইছে এতিয়া আমাৰ আৰু 63 কিলোমিটাৰ যাবলৈ আছে গৈ থাকো আৰু আছে 24 কিলোমিটাৰ দেখাই আছে ৰাস্তা সব কেনেকুৱা পুৰা পাহাৰ আৰু জংঘলৰ মাজেদি ৰাস্তা গৈ আছে উমৰাংচু পালোগে আৰু বেছি দূৰ নাই কিন্তু ৰাস্তাই আৰু ফুল অন এডভেঞ্চাৰ turning yeah side west গতিকে আহি পালোই উমৰাংচু ইয়াতে উমৰাংচু বাছ ষ্টেণ্ড বুলি কয় বাছ ষ্টেণ্ডৰ ওচৰত আছো সেইফালে বাছ ষ্টেণ্ডো আছে আৰু ইয়াতে কেইখনমান এনেকুৱা ৰেষ্টুৰেণ্ট আছে খালি এতিয়া প্ৰথমতে ভাতটো খাই ল'ব লাগে কাৰণ ৰাতিপুৱাই খোৱা এতিয়া প্ৰায় 3টাই বাজিলে আৰু ভাতটো খালেহে অকণমান এনাৰ্জিটো আহিব ন ফুৰিবৰ কাৰণেতো এনাৰ্জি লাগিব ন গতিকে ভাতটো খাই আহোঁগৈ ইয়াতে এইকেইখন আপোনালোকে যদি কেনেবাকৈ ইয়ালৈ আহে তেতিয়া এই চাইনিজ কৰ্ণাৰ বুলি এখন আছে ইয়াত কেইবাখনো আছে মানে 1 2 3 4খন একেলগে আছে ইয়াত খাব পাৰে ইয়াত খালি বহুত ভিৰ গতিকে এই ওচৰতে আৰু এখন আছে আমি তালৈ গৈ আছোঁ তাতো ভাল বুলি কৈছে গৈ আহোঁ গাড়ীখন ইয়াতে পাৰ্ক কৰি পেলাই আমি সেইফালে গৈ আছোঁ বলক তাত ঘূৰিলোগে তাত দোকানেই বন্ধ আজি সানডে কাৰণে দোকানেই বন্ধ এতিয়া তাতে খাবগৈ লাগিব তাত ভিৰটো বহুত বেছি সেইকাৰণে এফালে গৈছিলোঁ এতিয়া অলপ ৰ'ব লাগিব বহুত বেছি ভিৰ অলপ ৰৈ লৈ পেলাই খাব লাগিব হ'ব চলেগা ইন্তজাৰ কা ফল মিঠা होता है হ'ব দিয়ক ইয়াতে ঠিক কৰিছোঁ খাবৰ কাৰণে
এখন চিল্লি এণ্ড কাৰী ইয়াতে খাবৰ কাৰণে ঠিক কৰিছোঁ অৰ্ডাৰ দি দিছোঁ ভেজ থালি এইখিনি ইণ্টেৰিয়ৰ্ছ ৰৈ আছোঁ এতিয়া কেতিয়া দিয়ে নাজানো আহিব খাই পেলাই ওলালোঁ এতিয়া আমাৰ ৰুম যাওঁ উমৰাংচু টুৰিষ্ট ৰিজৰ্ট বুলি এখন আছে এখন বুক কৰি থৈছোঁ তালৈ গৈ পেলাই চেক ইন কৰি লওঁগৈ হোটেল আহি পাই গ'লোহি হোটেল মানে কি এইটো উমৰাংচু টুৰিষ্ট ৰিজৰ্ট বুলি কৈছিলোঁ যে চ' এইখন হয় উমৰাংচু টুৰিষ্ট ৰিজৰ্ট বুলি কয় এই এৰিয়াটো বহুত ডাঙৰ এই তাতে গাড়ীখন পাৰ্ক কৰি দিছে আৰু ইয়াতে ৰুম বহুত বেছি নাই আৰু উমৰাংচুত বিশেষ থাকিব পৰা অপশ্যনছো নাই খুব কম আছে পুচৰিংদি আইলেণ্ড বুলি যিটো কয় যে তাত থাকিব পৰাহেঁতেন বেছি ভাল তাৰ খালি ৰেটবোৰ বেছি হাই থাকে 7,000, 8,000, 9,000 ৰুপিজ পাৰ নাইট থাকে তাৰ হেৰি কষ্ট তেনেকুৱা বাকী ইয়াতে এখন হোটেলত আজি ৰাতিটো ইয়াতে কটাম আৰু ইয়াৰ পৰা উমৰাংচু লেকৰ ভিউটো পায় ধুনীয়া ভিউ খালি লেকৰ বহুত ওচৰত নহয় যিটো মজা সেই পুচৰিংদি আইলেণ্ডত পায় ন সেই মজাটো নাপায় খালি হ'লেও ইয়াৰ পৰা এটা ধুনীয়া ভিউ আৰু ইয়াত ফটোগ্ৰাফী নিচিনা কৰিবলৈ ভাল হ'ব এইটো গোটেই লেকখনৰ এটা এনেকুৱা ভিউ পায় ইয়াৰ পৰা সেইটোৱে এইটো জেগা ৰুমকেইটা দেখাই দিওঁ ৰ'ব ৰুমকেইটা আমি ইয়াতে 3টা ৰুম লৈছোঁ এটা সেইটো এটা এইটো আৰু এটা এইটো ইয়াত ৰুমো বৰ বিশেষ নাই মেবি 7টা নে 8টাহে ৰুম আছে এইটো ৰুমটো এইটো এখন বিচনা ইয়াৰ পৰা সেই লেকখনৰ ভিউটো পায় ইলেক্ট্ৰিক কেটলি দিছে চাহৰ কাপ পানী বটল তেনেকুৱাই আৰু বাট ইয়াত AC ফেচিলিটি নাই আগৰ হাফলঙত থকাখনৰ AC আছিলে বাট এইখনত AC ফেচিলিটি নাই ইয়াতে উমৰাংচুখন এতিয়াও বহুত ডেভেলপ হ'বলৈ বাকী আছে চ' হোটেলবোৰ ইমান বেছি ডেভেলপ হোৱা নাই হয় এইফালে ব্লগ লাগি আছে এইফালে মোৰ ব্লগ লাগি আছে হোটেলত ব্লগ লাগি আছে অলপ পিছত অকণমান ওলাই যাম আৰু বাট আজি তেনেকৈ লেক চেক ফুৰা নহ'ব ইমান কাৰণ টাইমটো এতিয়া অলপ হেৰি হৈ গ'ল এতিয়া আপোনাৰ টাইম হৈছে কিমান 5:42 হৈছে ত' টাইমটো মানে হেৰি নাইকিয়া হৈ গৈছে বাকী সেইটোৱে আৰু কাইলৈ ৰাতিপুৱা আমি গল্ফ কোৰ্চ লেক এনেকৈ তাৰপিছত এইবোৰ ৱাটাৰ এক্টিভিটিজ কিছুমান থাকেতো সেইবোৰ কৰিবলৈ চেষ্টা কৰিম চাওঁ পাওঁ নে নাপাওঁ এতিয়া ছামাৰ ভেকেশ্যন টাইম চলি আছেতো গতিকে ইয়াতে তাৰমানে আপোনাৰ মানুহবোৰৰ মানে ক্ৰাউডটো বেছি আৰু এইকেইদিন বেছি হৈ আছে মানে আৰু এইখন চাওক এইটো জেগাটো একদম হাবিৰ মাজে মাজে একদম এনেকুৱা ৰিজৰ্ট মানে এনেকুৱা এখন আৰু ইয়াতে
জেগাতে ঠাণ্ডা ঠাণ্ডা মানে গৰম কাপোৰ অলপ পিন্ধি লৈছোঁ মানে অলপ সময় শুই দিছিলোঁ বেলেগ ঠাণ্ডা লাগিব ৰিজৰ্টখন ভালেই দেই ৰিজৰ্ট মানে কি হোটেলখনৰ কৰিডৰত এইবোৰ পুলি ৰুই থৈছে ভালেই এতিয়া অলপ সময়ৰ পিছত অলপ ভাত খাবলৈ ওলাই যাম ইয়াত মানে উমৰাংচুত বৰ বিশেষ এনেকুৱা ধেৰ জেগাই নাই ষ্টিল মই যিহেতু আগতেই কৈছোঁ ষ্টিল উমৰাংচু ইজ ডেভেলপিং চ' এট অপশ্যনছ হৈ আছে বনি আছে এতিয়ালৈকে ভাগে নাই আমাৰ হোটেলখনৰ যে ডাঙৰ যে পাৰ্কিং এৰিয়া লন নিচিনা আছে যে তাতে এনেই খোজকাঢ়ি আছোঁ অলপ পিছত ওলাই যাম ৰাতি ভাত খাবৰ কাৰণে ইয়াতে বহি পেলাই এনেই আৰু সময় কটাব পাৰি সেইটোৱে ঠাণ্ডা লাগিলে আকৌ ঠাণ্ডা লাগিলে সেইকাৰণে এইটো পিন্ধি দিলোঁ মই শুই দিলোঁ যে শুইটোতে ঠাণ্ডা লাগি গ'ল খাবলৈ আহিলোঁ আকৌ সেই চেম জেগাটোলৈ আহিলোঁ কাৰণ ইয়াত বেলেগ আৰু তেনেকৈ অপশ্যনছ নাই আকৌ ইয়ালৈকে আহিলোঁ এখন চাইনিজ কৰ্ণাৰ অথনি আমি সেই এইখনত খাইছিলোঁ চিল্লি এণ্ড কাৰী এতিয়া আমি ইয়াত খাম এয়া আহি গৈছে আজি ৰাতিৰ থালি খাই লওঁ এতিয়া আৰু কথা পাতি নাথাকোঁ আৰু কাইলৈ ৰাতিপুৱা লগ পাই আছোঁ গুড মৰ্ণিং ফ্ৰম উমৰাংচু চাওক কালি দেখুওৱা হয় ভিউটো ৰাতিপুৱা কি ধুনীয়া লাগে চাওক এতিয়া আমি ৰেডি হৈ লওঁ ফটাফট ৰেডি হৈ লওঁ তাৰপিছত ব্ৰেকফাষ্ট কৰি আমি গৈ আছোঁ গল্ফ কৰ্চ বলক আমি সোমাই দিওঁ বলক গল্ফ ফিল্ড পালোহি এখন গল্ফ ফিল্ডৰ গেট হয় এণ্ট্ৰি গেট ইয়াতে টিকেট কাউণ্টাৰ আছে টিকেট ল'ব লাগে ইয়াত আমাৰ দুখন গাড়ীটো চ' দুখন গাড়ীৰ 200 টকাকৈ লৈছে মানে 200 + 200 আৰু সৰু বাচ্চাৰ লোৱা নাই তো এডাল্টৰ লৈছে 20 rupeesকৈ চ' পাৰ পাৰ্চন 20 আৰু পাৰ গাড়ী 200 সেইটোৱে এতিয়া ইয়াৰ ভিতৰলৈ সোমাই যাম ভিতৰত এক্টিভিটিজ আছে নাই গম নাপাওঁ হ'ব সৰু এক্টিভিটিজ আছে এতিয়া মানে টাইম হৈছে 9:15 আৰু 9:30 10টা মানৰ ভিতৰত 10টামান বজাতহে সেই এইবোৰ জেটস্কি
জেট স্কি ৱাগেৰা এইবোৰ ষ্টাৰ্ট হ'ব গতিকে আমি এনেই অলপ এতিয়া ফুৰি থাকোঁ ফটো চটো লওঁগৈ অকণমান লেক চাইডত ব'লক This is Umrangso Golf Course. Jot winter season at hoy Falcon Festival. Are etia jitu boating koribo pora jaga hetu hei phale ase. Oi tate jet ski koriye ase niki manubure. Boating jet ski ebur choli thake je. জেট স্কি চলি আছে নেকি আমিচোন তালে যাওঁ মুঠতে এখন ইয়াত এনেকুৱা এটা জেগাতে আহি পালোহি এতিয়া ইয়াতে বোট আছে আৰু জেট স্কিও আছে চ' মই এইটো জেট স্কি কৰিম বুলি মই ভাবিয়ে আহিছিলোঁ জেট স্কি গতিকে চাওঁচোন যদি সব মিলি যায় তেনেহ'লে জেট স্কি লাইফৰ প্ৰথম জেট স্কি কৰিবলৈ পাম আৰু ইয়াতে উমৰাংচত আৰু এফালে লেক চাওক না কি ধুনীয়া লাগিছে ন কি ধুনীয়া ইয়াতে ব'টিং কৰিব পাৰি ব'টিংটো আপোনাৰ পাৰ হেড 200কে লয় পাৰ হেড 200 আৰু জেট স্কি পাৰ হেড 600 আৰু মানে বেলেগ বেলেগ আৰু আপোনাৰ যদি হেৰি মানে কম সময় ঘূৰাব সেইটো 600 তাৰপিছত যদি বেছি সময় যদি আপোনাৰ ঘূৰাই তেনেহ'লে 1000 মানে জেট স্কি কথা কৈ আছোঁ তাৰপিছত যদি নিজে চলাব খোজে তেতিয়া 1500 আৰু আপোনাক গোটেই লেকখনৰ এটা যদি হেৰি জেট স্কি টুৰ লাগে তেনেহ'লে তাৰ কাৰণে 3000 দিব লাগিব পাৰ হেড চ' তেনেকুৱা চ' মে বি মই 600 নহ'লে 1000টো ল'ম চাগে যদি সব মিলে আৰু এইফালে ভিউ চাওক না ইয়াৰ ভিউ চাওক সেই দূৰলৈকে লেক অকল লেক মই যে কৈছিলোঁ পুচৰিংদি আইলেণ্ড সেইটোৱে হ'ব চাগে সেইটোৱে হ'ব আইলেণ্ডটো তাতে সেই কটেজবোৰ দেখিছোঁ ইয়াৰ পৰা দূৰৰ পৰা সেইটোৱে হ'ব লাগ বেয়া গাইছ জেট স্কিত উঠিব ইমান মন আছিলে কিন্তু এতিয়া জেট স্কিটো চেক্ৰিফাইচ কৰিব লগা হৈছে সিহঁতৰ মানে বহু এটা টাইম বোলে আৰু আধা ঘণ্টা ৰ'ব লাগিব বোলে তেনেকৈ ক'লে ত' আধা ঘণ্টা ৰ'বলৈ আমাৰ ওচৰত সময় নাই কাৰণ আমাৰ এতিয়াও হেৰি আকৌ যোৰহাট ঘূৰি যাব লাগিব আজিয়ে চ' আমি কি কৰিছোঁ এই স্পীড বোটখনতে উঠাব বোলে এনেকৈ উঠিম সেয়াই আৰু এয়া চবে লাইফ জেকেট পিন্ধিছে মই এতিয়া পিন্ধো লাইফ জেকেটটো খালি এই জেট স্কি কৰিবলৈ মন আছিলে জেট স্কিটো নাপালোঁ ৰে বলক हो गल फोन मेरा रिस्क में नहीं है हाँ ठीक है हो गल दे जेट स्की हो गल बोले जेट स्की रेडी करूंगे ओ लाग ভাল আছিলে পাই যাম চলো जेट स्की
Mana jam ami? Ultimate experience. Oh bhai, ultimate. Khatanak. Moda. Success. बोलो यहाँ पर जाऊं टाइम হৈছে 10:30 দিকে 10:30 টাইম কৈ আছিল ইহঁতি হলো 10:30 আগতে জেট স্কি কৰিবলৈ পাই গলো সো সৌভাগ্য বুলিয়ে ক'ব লাগিব মজা লাগিলে আল্টিমেট মানে লাইফত ফাৰ্স্ট টাইম এক্সপেৰিয়েন্স কৰিছো তো মজা এক্সপেৰিয়েন্স মুকলে দে यार লক এতিয়া গৈ থাকো এতিয়া হেৰিজো যাবলৈ আছে এবোৰ পানীমূৰ ৱাটাৰফলো চাবলৈ আছে বলক আমি হে হুজাই ফালে গৈ আছিলো মানে কি আমি উমৰাংচুৰ পৰা বেছি দূৰ অহাই নাই অলপ দূৰ আহি নিপকো যিটো ডেম থাকে যে কপিলি ৰিভাৰ ডেম থাকে মানে কপিলি ৰিভাৰখনৰ নাম কপিলি আৰু এইফালে সেইফালে হে ডেমটোকে চাবলৈ আহোঁতে এতিয়া ইয়াতে এটা ৱাটাৰফল পাইছো বহুত ডাঙৰ ৱাটাৰফল বলক ৱাটাৰফলটো চাই লওঁ একেবাৰে আৰু ফটো দুখনমান মাৰি লওঁ মজা এক্সিডেণ্টেলি মানে বিচাৰি উলিয়াইছো এইটো ৱাটাৰফল আৰু এটা ৱাটাৰফল চামগে সেইটো হৈছে পানীমূৰ প্ৰথমতে এইটো চাই লওঁ এইটো ৱাটাৰফলটোৰ নাম হৈছে মিউংমা দাওগা ৱাটাৰফল এইটো চাব পাৰে
মিউংমা দাওগা ৱাটাৰফল এইটো কিমান ডাঙৰ চব এইটো ৱাটাৰফলটো ইয়াত আহি পৰিছে ইয়াতে এটা সৰুকে এনেকুৱা পুখুৰী টাইপ নিচিনা হৈ আছে আৰু এইটো খালি বহুত বেছিয়ে দ মই দেখুৱাইছো লাঠি হা চাব হা ৰঠি গৈ আছে মজা চব মজা লাগিছে মজা যাওঁ ধুনীয়া জেগা অলপ দেখিবলৈ পাই আছো বাৰু লাকত অলপ এতিয়া এই ডেমটো চাবলৈ পাওঁ ডেমটো যাওঁচোন ডেম যদি চাবলৈ পাওঁ তেতিয়া ভালেই মানে নৰ্মেল পাব্লিকক যাব দিয়ে নে নাই গম নাপাওঁ তাত গ'লেহে গম পাম ব'লক পাৱাৰ ষ্টেচন দেখাইছিলোঁ এতিয়া যে সেইটো পাৱাৰ ইয়াত মানে পাৱাৰ ষ্টেচনটোহে আছে ডেমটোহে ইটো চাইডে আছে মানে আমি বহুত দূৰতে ডেমৰ ৰাস্তা এৰি থৈ আহিলোঁ এইটো পাৱাৰ ষ্টেচন মানে টাৰ্বাইনছ এইবোৰ চব পাৱাৰ ষ্টেচন মানে ইলেক্ট্ৰিচিটি জেনেৰেশ্যনটো ইয়াত হয় কিন্তু ডেমটো সেই সিফালে আছে গতিকে হেৰি আমি এতিয়া গৈ থাকোঁ আৰু হেৰি ৱাটাৰফলটোকে চাবলৈ আহিলোঁ আৰু এইফালে হৈ গ'ল আৰু ব'লক পাই গ'লো সেই পানীমূৰ ৱাটাৰফল ব'লক চাওঁগৈ পানীমূৰ ৱাটাৰফল এইটো জেগাটো সেই ৰাস্তাটোদি এনেকৈ নামি আহিব লাগে এনেকৈ সেই তাতে আপুনি টিকেট কাটিব লাগিব আৰু ইয়াতে ৱাটাৰফল পাম দেখিবলৈ ব'লক সেই জেগাটো এইখিনি পাথৰ অলপ ধৰিব পাৰিছেনে পানীমূৰ আৰু এতিয়া চাব হা এই চাওক পানীমূৰ ৱাটাৰফল মজা আৰু ইয়াৰ পানীটো খাতাৰনাক ন কালাৰ একদম পানীটো বেয়া একদম পুৰা একদম গ্ৰীনিছ ব্লু পুৰা গ্ৰীনিছ ব্লু টাইপ পানী মজা লাগিছে ৰে জেগাটো পানী মজা লাগিছে পুৰা ৰ'দ আহি গ'ল এতিয়া পুৰা ৰ'দ একদম ঘাম ওলাই গৈছে গৰম উঠি গৈছে পুৰা এইফালে গৈছে ৰ'বা মাতি আনিছো তাতে ডু নট ক্ৰছৰ বৰ্ড মাৰি থোৱা আছে অলপ আহিছো আৰু বেয়া মজা পানী ঠাণ্ডা মা গড এডভেঞ্চাৰ এইটো চাওক ৱাটাৰফলটো একদম ওচৰৰ পৰা দেখাই দিছো মজা জাষ্ট সি দ্য লোকেশ্যন কি সুন্দৰ ৰে সেই ডু নট ক্ৰছৰ কথা কৈছিলোহে এই অফিচাৰ এজন আহি পেলাই বেয়াকে গালি দি থৈ গ'ল ন ধেৎ বেয়া গালি দিছে মুঠতে হ'ব
নেক্সট টাইম নাযাওঁ ডু নট ক্ৰছ দেখিলে তাৰপৰা ফুটিমহে আৰু বেয়া গালি খালোঁ হ'ব দিয়ক আৰু চলি থাকে হ'ব কেতিয়াবা কেতিয়াবা দে আৰু হ'ব বলক বলক এতিয়া যাওঁ ইয়াৰ পৰা পানী মোৰ ৱাটাৰফলৰ পৰা এই ডু নট ক্ৰছৰ লাইনডাল ক্ৰছ কৰাৰ কাৰণে যিটো গালি খালোঁ নহয় গৈ থাকোঁ বলক বলক গৈ থাকোঁ আমি সেই তাৰ পৰা আহি এতিয়া নগাঁও পালোহি আৰু এইটো বৰঘাট ৰাউণ্ড এবাউট আৰু ইয়াতে এখন আছে সুগন্ধি ধাবা কম AC ৰেষ্টুৰেণ্ট তাতে লাঞ্চটো কৰোঁ আজি এতিয়া টাইম হৈছে পুৰা 4টা বাজিছে 4টা বজাত লাঞ্চ বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে ক'ব আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো বহুত বেছি দীঘল হ'ল আৰু 2টা পাৰ্টত বনাব লগা হ'ল চিনেমা নিচিনাই হৈ গ'ল গতিকে চিনেমাখন চাই কেনেকুৱা লাগিলে কমেণ্ট কৰি দিব গতিকে আজিৰ কাৰণে বাই বাই লগ পাম নেক্সট ব্লগত